আপোনালোকে জানে যোৱাকালিও আমি কংগ্ৰেছ বিৰোধী দলৰ 10জন বিধায়ক গৈ আমাৰ অসমৰ মুখ্য সচিব ডাঙৰীয়াক আমি স্মাৰক পত্ৰ দিছো, ডিজিপিক দিছো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দিছো। আমি লাগি আছো, যিটো অন্যায় অত্যাচাৰ হৈ আছে তাৰ বিৰুদ্ধে মাত মাতি আছো। কিন্তু 1971 চনৰ 25 বছৰ পিছত যিসকল আহিছে তেওঁলোক বাংলাদেশী, তেওঁলোকক দেশৰ পৰা আঁতৰাই দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু স্বদেশীক যাতে হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণে আমি এটা স্মাৰক পত্ৰ দিছো আৰু আশা ৰাখিছো যে এইটো তেওঁলোকে বিবেচনা কৰিব। এটা নিৰ্যাতন চলিছে হয়, যিসকল ভাৰতীয় নাগৰিক আমাৰ ইয়াতে জন্মগ্ৰহণ কৰি ইয়াতে শিক্ষকতা কৰি আছে, সেই শিক্ষকজনকো ইয়াৰ পৰা লৈ গৈছে। গতিকে আকৌ কাগজ পাতি চাই আকৌ ঘূৰাই পঠিয়াইছে। এই হাৰাশাস্তিটো বন্ধ হ'ব লাগে। আমি এইটো কোৱা নাই যে বিধিহি নাই বুলি, যদি বিধিহি আছে যে অসম চুক্তিৰ আধাৰত 71 চনৰ 25 মাৰ্চ ধাৰ্য কৰা হৈছে, তাত সেইটো উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত কৰি দিছে যে বিধিহি বিতৰণৰ ভিত্তি বছৰ 1971 চনৰ 25 মাৰ্চ। গতিকে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল আহিছে তেওঁলোক তদন্ত কৰি নিদিয়ে আমাৰ আপত্তি নাই। কিন্তু ইয়াৰ আগত যিসকল আছে তেওঁলোক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব। তাৰ কাৰণে আমি স্মাৰক পত্ৰ দিছো, আমি লাগি আছো আৰু অহা 1 তাৰিখৰ আমি ৰাজ্যপালক লগ কৰি এই কথাখিনি ৰাজ্যপালক মহোদয়ক আমি কম। আমি লাগি আছো, কংগ্ৰেছ লাগি আছো, কংগ্ৰেছ তেনেকুৱা দুৰ্বল নহয়। কিন্তু মানে এটা ভুৱা প্ৰচাৰ চলাইছে যে কংগ্ৰেছ মাত মতা নাই। আজি কেইবাদিন ধৰি আমি মাত মাতি আছো। গতিকে এই ভুল তথ্যবিলাক আপোনালোকে মানুহক ক'ব যাতে ভুল কথাবিলাক নকয়। এই দিয়ক দলে বিজেপিয়ে এইটোকো মানে ব্যৱহাৰ কৰি আছে। তেওঁলোকে স্মাৰক পত্ৰ কি লিখিছে অলপ চাওকচোন, স্মাৰক পত্ৰ কি লিখিছে তেওঁলোকে। গতিকে আমি কি বিচাৰিছো, যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক কোনো কাৰণে হাৰাশাস্তি কৰিব নোৱাৰিব, সেইটো বন্ধ কৰিব লাগিবই। তাৰ কাৰণে আমি যিকোনো ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু এইটো মানে তেওঁলোকৰ মানে অজ্ঞ, তেওঁলোকে নাজানে। তাৰমানে 1997 চনত যেতিয়া ডি ভোটাৰ হৈছিল, সন্দেহযুক্ত নাগৰিকক চিহ্নিত কৰিছিল অগবৰ চৰকাৰৰ দিনত, সেই সময়ত কিছুমান পুলিচ বিষয়ে বৰ্ডাৰ পুলিচে ঘৰত বহি এচিৰ ৰুমত বহি আনতাজী মানুহৰ নামৰ ওপৰত ডিবিলাক লগাই থৈছে। আৰু সেইবিলাক বহুত মানুহ আছে তেনেকে, যিবিলাক দিনে হাজিৰা কাম কৰি খায়, ঠেলা চলাই খায়, ৰিক্সা চলাই খায়, তেওঁলোকৰ ওপৰত নোটিচ পঠিয়াইছে। তেওঁ নোটিচটো পোৱাই নাই, ৰাতিপুৱা শুৱাৰ পৰা উঠি কামত গুচি গৈছে। নোটিচটো নোপোৱাৰ কাৰণে তেওঁ কোৰ্টত যাব পৰা নাই। কিন্তু কোৰ্টত যেতিয়া 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখ, 4 তাৰিখ এবচেণ্ট হৈ গৈছে, লগতে এক্সপাৰ্টি অৰ্ডাৰ দিছে। সেই এক্সপাৰ্টি অৰ্ডাৰতো যিসকলক দিছে তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোকৰ 51 চনৰ NRC আছে, 65 চনৰ ভোটাৰ লিষ্টত নাম আছে, 71 চনৰ ভোটাৰ লিষ্টত নাম আছে, আৰু তেওঁলোকক এক্সপাৰ্টি অৰ্ডাৰ দি আজি এটা সমস্যাৰ সন্মুখীন কৰিছে। যোৱাকালি আমি এইটো দাবী উত্থাপন কৰিছো, যিসকলক এক্সপাৰ্টি অৰ্ডাৰ দিছিলে সেইটো পুনৰীক্ষণ কৰিব লাগে, পুনৰ বিবেচনা কৰিব লাগে, আকৌ তেওঁলোকৰ প্ৰমাণ পত্ৰবিলাক চাব লাগে। গতিকে আশা কৰো যাতে অন্যায় অত্যাচাৰখিনি বন্ধ কৰি নিয়ম মাফিক চুক্তি সাপেক্ষে বিদেশী বিতৰণ কৰক, আমাৰ আপত্তি নাই। এই যে নিৰ্যাতন, কোনো নোটিচ নিদিয়াকে তেওঁ কোনো ধৰণৰ কেছ হোৱা নাই। আমাৰ এই যে যোৱাকালি আমাৰ এজন শিক্ষকক দিছিলে, বগামুখৰ পৰা এজন শিক্ষক, বগামুখ LP স্কুলত তাত লিখা পঢ়া কৰিছে, ইয়াত জন্মগ্ৰহণ কৰিছে, আপোনাৰ আম্বাগান হাইস্কুলত পঢ়িছে, হেৰিৰ পৰা মহম্মদ আলী হাইস্কুল শিঙিমাৰীৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিছে, তাৰপিছত গৈ চাকৰি পাইছে। চাকৰি কৰাৰ পিছত তেওঁৰ নামত কোনো ধৰণৰ কেছ নাই, কোনো ভি ভোটাৰ নাই বা কেছো নাই, ভোটাৰ লিষ্টতো নাম আছে। আৰু সেই মানুহ হঠাৎ ৰাতি উঠাই লৈ গৈছে। তাৰপিছত মই ফোন কৰি SP ছাৰক ক'লো, তেওঁ ডেকাত পাতিছে, আকৌ আমি এৰি দিছে। গতিকে এইবিলাক হাৰাশাস্তি বন্ধ কৰাৰ কাৰণে আমি লাগি আছো আৰু নিশ্চিতভাৱে বন্ধ হ'ব লাগিব।